ৰঙা নদী জলবিদ্যুৎ প্ৰকল্প কেৱল মাত্ৰ 405 মেগাৱাটৰ এটা প্ৰকল্প আৰু এই প্ৰকল্পটোৱে পানী এৰি দিয়াৰ পিছত তাৰ নামনি অংশত বসবাস কৰা লখিমপুৰ জিলাৰ 234খন গাঁও জলমগ্ন হৈ পৰিছে আৰু ইতিমধ্যে দুগৰাকী ব্যক্তিৰ মৃত্যু হৈছে এগৰাকীৰ নাম জীৱৰাম পাৱে আৰু আনগৰাকীৰ নাম ৰাজকুমাৰ টাইট তাৰ লগে লগে বহু পশুধনৰো মৃত্যু হৈছে গতিকে এই ঘটনা কেৱল মাত্ৰ এই বছৰ যে হৈছে তেনে নহয় ইয়াৰ পূৰ্বেও কেইবা বছৰো এই প্ৰকল্পটোৱে পানী এৰি দিয়াৰ পিছত নামনি অংশত বসবাস কৰা জনসাধাৰণৰ পানীত হাঁহ নচৰা অৱস্থা হয় আৰু সেই মানুহবিলাকক এই পৰ্যন্ত কোনো ৰিলিফ দিয়া হোৱা নাই বা তেওঁলোকক ৰাখিবৰ কাৰণে তেওঁলোকক থাকিবৰ কাৰণে কোনো ধৰণৰ ব্যৱস্থা গ্ৰহণ কৰা নাই বুলি এই মাত্ৰ আমি সংবাদ মাধ্যমৰ জৰিয়তে অৱগত হলো গতিকে চৰকাৰক মই তেওঁলোকক যথোপযুক্ত ব্যৱস্থা কৰিবৰ কাৰণে দাবী জনাইছো তাৰ লগে লগে মই আন এটা প্ৰসংগ এই প্ৰসংগটোৰ লগত সংযোগ কৰিব খুজিছো ৰঙা নদী জলবিদ্যুৎ প্ৰকল্প কেৱল মাত্ৰ 405 মেগাৱাটৰ প্ৰকল্প আৰু তাৰ ওচৰতে থকা যিটো প্ৰকল্প সেই প্ৰকল্পটো হৈছে নামনি সোৱণশিৰি জলবিদ্যুৎ প্ৰকল্প এই প্ৰকল্পটো 2000 মেগাৱাটৰ এটা প্ৰকল্প অৰ্থাৎ ৰঙা নদী জলবিদ্যুৎ প্ৰকল্পটোতকৈ নামনি সোৱণশিৰি জলবিদ্যুৎ প্ৰকল্প 5 গুণ অধিক ডাঙৰ আৰু উচ্চতাৰ ফালৰ পৰাও এই প্ৰকল্পটো 50 মিটাৰ আৰু সেই প্ৰকল্পটো প্ৰায় 120 মিটাৰ গতিকে এই 405 মেগাৱাটৰ এটা প্ৰকল্পই পানী এৰি দিয়াৰ পিছতে মানুহৰ কেনেধৰণে পানীত হাঁহ নচৰা অৱস্থা হৈছে মানুহৰ মৃত্যু হৈছে হাজাৰ হাজাৰ পশুধনৰ মৃত্যু হৈছে খেতি বাতি নষ্ট হৈছে জীৱন সম্পত্তি মানুহৰ নষ্ট হৈছে তাৰ পিছত 2000 মেগাৱাটৰ প্ৰকল্প এটা পানী এৰি দিয়াৰ পিছত মানুহৰ কেনেধৰণৰ কি অৱস্থা হ'ব সেই কথাটো আমি এই কথাটোৰ পৰা অনুমান কৰিব পাৰো কাৰণ নামনি সোৱণশিৰি জলবিদ্যুৎ প্ৰকল্প তেওঁলোকে কৈছে অনতি বিলম্বে তেওঁলোকে উৎপাদন কৰিব তাৰ পৰা বিজুলী তাৰ মানে সেই প্ৰকল্পটোৰ নিৰ্মাণ কাৰ্য প্ৰায় শেষ হৈছে সেইকাৰণে তেওঁলোকে বিজুলী উৎপাদন কৰাৰ কথা কৈছে কিন্তু নামনি অংশত বসবাস কৰা মানুহৰ নিৰাপত্তা কি হল সেই কথা আজিকো প্ৰতি আমি গম নাপালো গতিকে এই নামনি অংশত বসবাস কৰা মানুহৰ নিৰাপত্তা সুনিশ্চিত নোহোৱা পৰ্যন্ত কোনো কাৰণতে যাতে এই প্ৰকল্পটোৰ উৎপাদন কাৰ্য আৰম্ভ নহয় সেই কথাটো আমি অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদে দাবী জনাইছো আৰু তাৰ লগে লগে নামনি অংশত বসবাস কৰা জনসাধাৰণকো এই দাবী উত্থাপন কৰিবৰ কাৰণে আমি আহ্বান জনাইছো এখন শৈক্ষিক উন্নত মানদণ্ডৰ নিৰ্ভৰযোগ্য ইনষ্টিটিউচন বিচাৰি আছে নেকি তেন্তে আহক এনিএফ গ্ৰুপ অফ ইনষ্টিটিউচন লৈ যত আপোনালোকে বিএ বিকম বিবিএ বিএছডব্লিউ MA in Sociology, MBA, MSW, BPharm, DPharm, BPT, BMLT, DMLT আৰু জিএনএমৰ বাবে নামভৰ্তি কৰিব পাৰে গুণগত শিক্ষা উন্নত মানদণ্ড আৰু সুসজ্জিত লাইব্ৰেৰী উন্নত ধৰণৰ লেবৰ সুব্যৱস্থা থকা এখন শিক্ষা অনুষ্ঠান যিখন গুৱাহাটীৰ মাছমজিয়া লখৰাস্থিত চাউকুচিত অৱস্থিত আমাৰ যোগাযোগ নম্বৰ হৈছে 9435666999 অথবা 9401174466 অথবা 9864649699 অথবা ভিজিট কৰিব পাৰে আমাৰ ৱেবসাইট লৈ www.nefcollege.org লৈ ধন্যবাদ